আজিৰ দিনটো আগত এনেকুৱা নাছিল। ৭ জানুৱাৰী ২০২৬ত কিছুমান ৰাশিৰ জীৱনত আহিব ডাঙৰ টাৰ্ণিং পইণ্ট। ভুল নকৰিব, এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজিৰ এই অংশত আমি আলোচনা কৰিম ৭ জানুৱাৰী ২০২৬ তাৰিখৰ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ'ব, চাকৰি, ধন, প্ৰেম, স্বাস্থ্য সকলো বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সক্ৰিয় আৰু সিদ্ধান্তমূলক দিন হ'ব। আজিৰ দিনটোত আপুনি যিকোনো কামত আগভাগ ল'ব বিচাৰিব, আত্মবিশ্বাস বাঢ়িব, কিন্তু খৰধৰ কৰিলে ভুল হোৱাৰ সম্ভাৱনা আছে। আজিৰ মূলমন্ত্ৰ ধৈৰ্য প্লাছ বিচাৰ বুদ্ধি। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামত ব্যস্ততা বেছি থাকিব। আপোনাৰ বছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, নতুন দায়িত্ব পোৱাৰ যোগ আছে। সাৱধান, সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলক। আজিৰ দিনটোত কাগজ পত্ৰ চাইন কৰাৰ আগতে ভালকৈ পঢ়ি ল'ব। ধন সম্পত্তি, টকা পইচাৰ ক্ষেত্ৰত আজি সাধাৰণ ইনকাম থাকিব। পুৰণি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ নকৰিব। আৱেগিক হিচাপত সিদ্ধান্ত নকৰিব, তাতে আপোনাৰ ধন ব্যয় হ'ব পাৰে। আজিৰ দিনটোত সঞ্চয়ৰ কথা ভাবিলে ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন, অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ প্ৰতি আকৰ্ষণ জন্মিব পাৰে। পুৰণি প্ৰেমে যোগাযোগ কৰিব পাৰে। খৰধৰকৈ বিশ্বাস নকৰিব। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। শান্তভাৱে কথা পাতিলে সমস্যা সমাধান হ'ব। আজিৰ দিনটোত শব্দ বাছনি অতি গুৰুত্বপূৰ্ণ, যা তা শব্দ প্ৰয়োগ নকৰিব। স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, কিন্তু মূৰৰ বিষ, মানসিক চাপ, ৰাগ খং বৃদ্ধি এইবিলাক হ'ব পাৰে। উপায়, অলপ বিশ্ৰাম লওক, গভীৰ শ্বাস প্ৰশ্বাস কৰক, তেল মছলা খাদ্য কমাই খাওক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯। আজিৰ উপায়, সূৰ্যদেৱক পানী অৰ্পণ কৰক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল ৭ জানুৱাৰী ২০২৬ তাৰিখৰ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ, আজিৰ ৰাশিফল ৭ জানুৱাৰী ২০২৬। নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই সময়ত আমি আলোচনা কৰিম ৭ জানুৱাৰী ২০২৬ তাৰিখৰ বৃষ ৰাশিৰ আজিৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে ধন, প্ৰেম, চাকৰি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু স্থিৰতাৰ দিন। আপুনি যিকোনো কামত মনোযোগ দিলে ভাল ফল লাভ কৰিব। পুৰণি চিন্তা বা মানসিক চাপ ক্ৰমে কমিব। আজিৰ মূলমন্ত্ৰ শান্তি বজাই ৰাখক। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আপোনাৰ বছৰৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। পুৰণি কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। সাৱধান, নতুন তৰ্ক বিতৰ্ক এৰাই চলক। আজিৰ দিনটোত খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। ধনৰ ক্ষেত্ৰত নিয়মিত ইনকাম থাকিব। সঞ্চয়ৰ সুযোগ আহিব। পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ নকৰিব। বিলাসিতাত অধিক ব্যয় হ'ব পাৰে। আজিৰ দিনটোত ধন পৰিকল্পনাৰ বাবে ভাল। প্ৰেম আৰু দাম্পত্য জীৱন, অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সম্ভাৱনা আছে। মন ভাল কৰাৰ কথা বতৰা হ'ব। সাৱধান, অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি বাঢ়িব। পাৰিবাৰিক সুখ সমৃদ্ধি বাঢ়িব। আজিৰ দিনটোত একেলগে সময় কটালে ভাল ফল লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু ডিঙিৰ বিষ বা চৰ্দি কাহ আদি এলেহুৱা ভাৱ হ'ব পাৰে। উপায়, গৰম পানী খাওক আৰু অলপ ব্যায়াম কৰক। সময়মতে ৰেষ্ট লওক। শুভ সংখ্যা হৈছে ৬, শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ উপায়, মা লক্ষ্মীৰ পূজা কৰক। ওম শ্ৰীং লক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল ৭ জানুৱাৰী ২০২৬ বৃষ ৰাশিৰ আজিৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি, আজিৰ ৰাশিফল ৭ জানুৱাৰী ২০২৬। নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই অংশটোত আজি আমি আলোচনা কৰিম ৭ জানুৱাৰী ২০২৬ মিথুন ৰাশিৰ আজিৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে ধন, চাকৰি, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ দিনটো মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে যোগাযোগ আৰু বুদ্ধিমত্তাৰ দিন। আজিৰ দিনটোত আপুনি কথা বতৰাৰ জৰিয়তে ডাঙৰ সুযোগ লাভ কৰিব পাৰে। নতুন চিন্তা বা নতুন আইডিয়াই সফলতা আনিব। আজিৰ মূলমন্ত্ৰ, কথা কম কওক, কাম বেছি কৰক।
চাকৰিজীৱীসকলৰ বাবে মিটিং কল বা আলোচনাত সফলতা লাভ কৰিব। নতুন কাম আৰু অফাৰৰ সম্ভাৱনা আছে। মিডিয়া, শিক্ষা, বিক্ৰী বা IT ক্ষেত্ৰত উন্নতি দেখা যায়। খৰধৰকৈ সিদ্ধান্ত নল'ব। গোপন কথা সকলোৰে আগত নক'ব। ধন সম্পত্তি, ধনৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব পাৰে। হঠাৎ ধন লাভৰ যোগ আছে। অপ্ৰয়োজনীয় অনলাইন খৰচ নকৰিব। ধাৰ দিবলৈ গ'লে সাৱধান হওক। আজিৰ দিনটোত বাজেট ঠিক কৰি লওক। প্ৰেম আৰু দাম্পত্য জীৱন, অবিবাহিতসকলৰ বাবে কথা বতৰাৰ মাজেৰে প্ৰেম আৰম্ভ হ'ব পাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন পৰিচয় হ'ব পাৰে। ভুল বুজাবুজি নহ'বলৈ আপুনি খোলাখুলিকৈ কথা বতৰা পাতক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। পুৰণি ভুল সমাধানৰ সুযোগ পাব। আজিৰ দিনত সঁচা কথা কোৱা লাভজনক হ'ব। স্বাস্থ্য ফল, আজি স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ অভাৱ হ'ব পাৰে। উপায়, মোবাইলৰ ব্যৱহাৰ কমক, গভীৰ শ্বাস প্ৰশ্বাস কৰক আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 5, শুভ ৰং নীলা আৰু সেউজীয়া। আজিৰ উপায়, গণেশদেৱক পূজা কৰক আৰু ওম গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল 7 জানুৱাৰী 2026 মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই অংশটোত আমি আলোচনা কৰিম 7 জানুৱাৰী 2026 কৰ্কট ৰাশিৰ আজিৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে ধন, চাকৰি, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সাৱধানতা আৰু ধৈৰ্যৰ দিন। আজিৰ দিনটোত মনৰ স্থিৰতা ৰখা অতি গুৰুত্বপূৰ্ণ। কোনো খৰধৰ বা অহংকাৰ সম্পৰ্ক সমস্যাই আনিব পাৰে, আপুনি অহংকাৰ নকৰিব। আজিৰ মূল মন্ত্ৰ, শান্তি আৰু বিচাৰ বুদ্ধি কৰক। চাকৰি আৰু কৰ্মজীৱন, চাকৰিজীৱীসকলৰ বাবে কামৰ ক্ষেত্ৰত স্থিৰতা থাকিব। সহকৰ্মী বা বছৰ সহায় লাভ কৰিব। প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ সুযোগ পাব। সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলক। কাগজ-পত্ৰ বা গুৰুত্বপূৰ্ণ চুক্তি মনোযোগ সহকাৰে পৰীক্ষা কৰক। টকা পইচাৰ ক্ষেত্ৰত নিয়মিত ইনকাম থাকিব। পুৰণি ৰৈ থকা টকা বা ফাঁচি থকা টকা পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ নকৰিব। পুৰণি বা আপোনাৰ পুৰণা লগ বন্ধুৰ পৰা ধন দিবলৈ সাৱধান হওক। আপুনি ধন ধাৰলৈ নিদিব। পৰামৰ্শ, আজিৰ দিনটোত সঞ্চয় বেছি কৰাটো বেছি লাভজনক হ'ব। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমলৈ আগবাঢ়িব পাৰে। অনুভূতি প্ৰকাশৰ ক্ষেত্ৰত স্পষ্ট হওক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে আলোচনা আৰু বুজাবুজিৰ দিন। পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোত মিতব্যয়ী আৰু ধৈৰ্যশীল হ'লে সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য ফল, স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু পেটৰ সমস্যা বা আপোনাৰ হজমজনিত সমস্যা দেখা দিব পাৰে। মানসিক চাপ বা চিন্তা বাঢ়িব পাৰে। উপায়, গৰম পানী খাওক, নিয়মিত ব্যায়াম কৰক আৰু গভীৰ শ্বাস প্ৰশ্বাস আৰু ধ্যান কৰক। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। আজিৰ উপায়, চন্দ্ৰদেৱৰ পূজা কৰক। ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই অংশখিনিত আজি আলোচনা কৰিম 7 জানুৱাৰী 2026 সিংহ ৰাশিৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে ধন, চাকৰি, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সৃজনশীলতা আৰু আত্মবিশ্বাসৰ দিন। আপুনি নিজৰ ক্ষমতাৰ ওপৰত ভৰসা ৰাখিলে কামত সফলতা লাভ কৰিব, কিন্তু অহংকাৰ আৰু খৰধৰ পৰিস্থিতি জটিল কৰিব পাৰে। আজিৰ মূল মন্ত্ৰ, ধৈৰ্য প্লাছ আত্মবিশ্বাস। চাকৰি আৰু কৰ্মজীৱন, চাকৰিজীৱীসকলৰ বাবে নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। প্ৰজেক্ট বা আলোচনাত আগবঢ়াৰ সুযোগ লাভ কৰিব। সহকৰ্মী আৰু বছৰ সহায় পাব। খৰধৰ আৰু অহংকাৰ এৰাই চলক। সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতি বুজি সিদ্ধান্ত লওক। এতিয়া আছে ধন সম্পত্তি, ধনৰ ক্ষেত্ৰত নিয়মিত ইনকাম থাকিব। আপোনাৰ আগতে ইনভেষ্ট কৰা ধনৰ পৰা লাভ আহিব পাৰে। পুৰণি পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। বিলাসিতা বা অপ্ৰয়োজনীয় খৰচ এৰাই চলক। আজিৰ দিনটোত ধন সঞ্চয়ৰ বাবে শুভ। এতিয়া আছে প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত
নতুন প্ৰেমৰ সম্ভাৱনা আছে। বন্ধু বা সামাজিক পৰিচয়ৰ জৰিয়তে সম্পৰ্ক গঢ়িব পাৰিব। অনুভূতি প্ৰকাশৰ সময় মনৰ স্থিৰতা বজাই ৰাখক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে মিলন বৃদ্ধি হ'ব। পাৰিবাৰিক সুসম্পৰ্কৰ দিন, কথা বতৰাত সততা অতি প্ৰয়োজনীয়। আজিৰ দিনটোত বন্ধুত্ব আৰু মৰমে শক্তি বৃদ্ধি কৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু চকুৰ সমস্যা বা দৃষ্টিৰ সমস্যা দেখা দিব পাৰে। মানসিক চাপ আৰু ভাগৰৰ অনুভৱ হ'ব পাৰে। উপায়: নিয়মিত ব্যায়াম কৰক, গভীৰ শ্বাস প্ৰশ্বাস আৰু ধ্যান কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আজিৰ উপায়: সূৰ্য পূজা বা ধ্যান কৰক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল সিংহ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকক নমস্কাৰ জনাইছোঁ। 7 জানুৱাৰী 2026 তাৰিখৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ চাকৰি, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৈৰ্য আৰু সূক্ষ্ম বুদ্ধিৰ দিন। আপুনি যিকোনো কাম মনোযোগ সহকাৰে কৰিলে সফলতা লাভ কৰিব। পুৰণি চিন্তা, ভাৱনা আৰু ভুল সিদ্ধান্ত এৰাই চলক। আজিৰ মূল মন্ত্ৰ: বিচাৰ বুদ্ধি প্লাছ ধৈৰ্য। বিচাৰ বুদ্ধি কৰিব লাগিব, লগতে ধৈৰ্য ধৰিব লাগিব। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু বিশ্লেষণ শক্তি ব্যৱহাৰ কৰাৰ দিন। সহকৰ্মী আৰু বছৰৰ পৰা সহায় সহযোগিতা লাভ কৰিব। নতুন প্ৰজেক্ট বা দায়িত্ব লাভৰ সম্ভাৱনা আছে। খৰধৰ আৰু অহংকাৰ এৰাই চলক। চুক্তি বা কৰ্মত কাগজ-পত্ৰ মনোযোগ সহকাৰে পৰীক্ষা কৰক। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। ধনৰ ক্ষেত্ৰত ইনকাম আজি নিয়মিত থাকিব। আপোনাৰ আগৰ ইনভেষ্টৰ পৰা লাভ পাব। পুৰণি পাবলগীয়া টকা থাকিলে সেইটো ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। বন্ধুৰ পৰা ধন লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। আজিৰ দিনটোত ধন পৰিকল্পনা বা সঞ্চয়ৰ বাবে শুভ। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। অনুভূতি প্ৰকাশৰ সময়ত আপুনি খোলাখুলিকৈ কথা বতৰা পাতক আৰু সত্যতা কওক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে সমন্বয় বৃদ্ধি পাব। পাৰিবাৰিক সুখ সমৃদ্ধি বজাই ৰাখিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বুজাবুজি শক্তি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু পেটৰ সমস্যা বা হজমৰ সমস্যা দেখা দিব পাৰে। লগতে মানসিক চাপ বা আপোনাৰ ৰস অকণমান উঠিব পাৰে। উপায়: নিয়মিত ব্যায়াম কৰক, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। আজিৰ উপায়: দেৱী লক্ষ্মীৰ পূজা কৰক আৰু ওম শ্ৰী লক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সামঞ্জস্য আৰু যোগাযোগৰ দিন। আপোনাৰ কৌশল আৰু বুদ্ধিমতে কামত সহায় কৰিব, কিন্তু অহংকাৰ আৰু খৰধৰ এৰাই চলক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ মূল মন্ত্ৰ: শান্তি প্লাছ বিচাৰ বুদ্ধি। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে। সহকৰ্মী আৰু বছৰ সৈতে মিলন হ'ব। কথা বতৰাত স্পষ্টতা আৰু কৌশলৰ প্ৰয়োজন। খৰধৰ আৰু কথাই প্ৰতি ৰাগ-খং এৰাই চলক। কাগজ-পত্ৰ আৰু চুক্তি সহকাৰে পৰীক্ষা কৰক। ধন সম্পত্তি। ধনৰ ক্ষেত্ৰত নিয়মিত ইনকাম থাকিব। আগতে কৰা ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। পুৰণি পাবলগীয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। আৱেগিক সিদ্ধান্তত ধন ব্যয় নকৰিব। আজিৰ দিনটোত বাজেট আৰু সঞ্চয়ৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন প্ৰেমৰ সম্ভাৱনা আছে। বন্ধু বা সামাজিক পৰিচয়ৰ জৰিয়তে সম্পৰ্ক গঢ়ি উঠিব পাৰে। অনুভূতি প্ৰকাশৰ সময় সত্য আৰু স্পষ্ট থাকক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে মিলন বৃদ্ধি পাব। পাৰিবাৰিক সুখ সমৃদ্ধি বজাই থাকিব। কথা বতৰা ধৈৰ্য ধৰি অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বুজাবুজি শক্তি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা মূৰৰ বিষ, লগতে ঘাড়ৰ বিষ সম্ভাৱনা আছে। উপায়: নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, ধ্যান আৰু গভীৰ শ্বাস প্ৰশ্বাস লওক। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী।
আজিৰ উপায় শ্ৰী গণেশৰ পূজা কৰক আৰু ওম গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল তুলা ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ' আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে উদ্যম আৰু সংকল্পৰ দিন। আপোনাৰ মানসিক শক্তি আৰু ধৈৰ্য কামত সহায় কৰিব, কিন্তু অহংকাৰ আৰু খৰধৰ পৰিস্থিতি জটিল সমস্যা কৰিব পাৰে। আজিৰ মূল মন্ত্ৰ সংকল্প প্লাছ ধৈৰ্য। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কামৰ ক্ষেত্ৰত আগভাগ ল'বলৈ সুযোগ পাব। নতুন প্ৰজেক্ট বা দায়িত্ব লাভ হ'ব পাৰে। সহকৰ্মী আৰু বছৰৰ পৰা সমৰ্থন লাভ কৰিব। খৰধৰ আৰু তিক্ততা এৰাই চলক। গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ মনোযোগ সহকাৰে পৰীক্ষা কৰক। ধন সম্পত্তি, ধনৰ ক্ষেত্ৰত নিয়মিত ইনকাম থাকিব। আগতে ইনভেষ্ট কৰি থোৱা ধনৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। পুৰণি পাবলগীয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। আৱেগিক সিদ্ধান্তত ধন ব্যয় নকৰিব। আজিৰ দিনটো সঞ্চয়ৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। অনুভূতি প্ৰকাশৰ সময়ত খোলাখুলিকৈ কথা বতৰা পাতক আৰু সত্য কথা কওক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি আৰু মিলনৰ সম্ভৱ। পাৰিবাৰিক সুখ সমৃদ্ধি বজাই থাকিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বন্ধুত্ব শক্তি বৃদ্ধি কৰে। স্বাস্থ্য ফল আজি সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ সমস্যা হ'ব পাৰে। উপায় নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, ধ্যান কৰক আৰু গভীৰ শ্বাস প্ৰশ্বাস লওক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ উপায় দেৱী চণ্ডী পূজা কৰক আৰু ওম চণ্ডিকায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনুৰাশি ছেজিটেৰিয়াছ আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো ধনুৰাশিৰ জাতক-জাতিকাসকলৰ বাবে উদ্যম আৰু আশাবাদী দিন। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস কামত সহায় কৰিব, কিন্তু খৰধৰ আৰু অহংকাৰ পৰিস্থিতি জটিল কৰিব পাৰে। আজিৰ মূল মন্ত্ৰ আত্মবিশ্বাস প্লাছ ধৈৰ্য। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কামৰ ক্ষেত্ৰত আগভাগ ল'বলৈ সুযোগ পাব। নতুন প্ৰজেক্ট বা দায়িত্ব আহিব পাৰে। সহকৰ্মী আৰু ওপৰস্থ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব। খৰধৰ আৰু অহংকাৰ এৰাই চলক। গুৰুত্বপূৰ্ণ চুক্তি বা কাগজ-পত্ৰ মনোযোগ সহকাৰে পৰীক্ষা কৰাটো ভাল হ'ব। ধনৰ ক্ষেত্ৰত আজি ইনকাম নিয়মিত হিচাপে থাকিব। আগতে ইনভেষ্ট কৰা টকাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যদি ক'ৰবাত টকা ফাঁচি আছে, সেই টকা পাব পাৰে। অপ্ৰয়োজনীয় খৰচ নকৰিব। আৱেগিক সিদ্ধান্তত ধন ব্যয় নকৰিব। আজিৰ দিনটোত ধন সঞ্চয় আৰু ইনভেষ্টৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বন্ধু বা সামাজিক পৰিচয়ৰ জৰিয়তে সম্পৰ্ক গঢ়ি উঠিব পাৰে। অনুভূতি প্ৰকাশৰ সময়ত আপুনি সত্যতা স্পষ্টভাৱে কৈ দিয়ক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি আৰু মিলন। পাৰিবাৰিক সুখ বজাই ৰাখিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বন্ধুত্ব শক্তি বৃদ্ধি কৰে। স্বাস্থ্য ফল আজি স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা খং অকণমান হ'ব পাৰে। মূৰৰ বিষ বা মূৰৰ সমস্যা দেখা দিব পাৰে। উপায় নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু ধ্যান বা গভীৰ শ্বাস প্ৰশ্বাস লওক। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আজিৰ উপায় শুক্ৰদেৱক পূজা কৰক। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল ধনুৰাশিৰ আজিৰ দিনৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন। আপোনাৰ স্থিৰ মনোবল আৰু পৰিকল্পনাই কামত সহায় কৰিব। খৰধৰ এৰিলে বেছি সফলতা লাভ কৰিব। আজিৰ মূল মন্ত্ৰ পৰিকল্পনা প্লাছ ধৈৰ্য। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। নতুন প্ৰজেক্ট বা দায়িত্ব লাভ হ'ব পাৰে। সহকৰ্মী আৰু ওপৰস্থ ব্যক্তিৰ সমৰ্থন পাব। খৰধৰ এৰাই চলক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতি বিবেচনা কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম ভাল থাকিব। আগতে ইনভেষ্ট কৰা টকাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। পুৰণি পাবলগীয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।
অপ্ৰয়োজনীয় খৰচ নকৰিব। আৱেগিক সিদ্ধান্তত টকা খৰচ নকৰিব। আজিৰ দিনটোত সঞ্চয় আৰু ইনভেষ্টৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা সম্পৰ্ক গঢ়িব পাৰিব। অনুভূতি প্ৰকাশৰ সময়ত সত্যতা বজাই ৰাখক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি বৃদ্ধি হ'ব। পৰিয়ালত সুখ সমৃদ্ধি থাকিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বন্ধুত্ব শক্তি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু পিঠি বা কমৰৰ বিষ লগতে মানসিক চাপ থাকিব পাৰে। উপায়: নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, ধ্যান আৰু গভীৰ শ্বাস-প্ৰশ্বাস কৰক। শুভ সংখ্যা 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। আজিৰ উপায়: মংগলদেৱক পূজা কৰক আৰু ওম মংগলায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল মকৰ ৰাশিৰ বাবে আজিৰ দিনৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা আৰু উদ্যমৰ দিন। আপোনাৰ চিন্তাধাৰা আৰু বুদ্ধিমত্তাই কামত সহায় কৰিব, কিন্তু অহংকাৰ ভাৱ আৰু খৰধৰ এৰাই চলক, নহ'লে সমস্যা হ'ব পাৰে। আজিৰ দিনটোৰ মূল মন্ত্ৰ: উদ্যম প্লাছ ধৈৰ্য। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্ব আহিব পাৰে। সহকৰ্মী আৰু অপৰস্ত ব্যক্তিৰ সহায় লাভ কৰিব। মিটিং, আলোচনা বা পৰিকল্পনাত সফলতা পাব। খৰধৰ আৰু কথাত উত্তেজনা এৰাই চলক। কাগজ-পত্ৰ মনোযোগ সহকাৰে পৰীক্ষা কৰাটো ভাল। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম ভাল থাকিব, কিন্তু লাগতীয়া ইনভেষ্টৰ পৰা লাভ পাব পাৰে। পুৰণি পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ নকৰিব। আৱেগিক সিদ্ধান্তত ধন ব্যয় নকৰিব। আজিৰ দিনত ধন সঞ্চয় আৰু ইনভেষ্টৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বন্ধু বা সামাজিক পৰিচয়ৰ জৰিয়তে সম্পৰ্ক গঢ়ি উঠিব পাৰে। অনুভূতি প্ৰকাশৰ সময়ত আপুনি সত্যতা বজাই ৰাখক আৰু খোলাখুলিকৈ কথা-বতৰা পাতক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি আৰু মিলন বৃদ্ধি পাব। পৰিয়ালত সুখ সমৃদ্ধি বজাই থাকিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম আৰু বন্ধুত্ব শক্তি বৃদ্ধি কৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ সমস্যা দেখা দিব পাৰে। উপায়: নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, ধ্যান আৰু গভীৰ শ্বাস-প্ৰশ্বাস লওক। শুভ সংখ্যা 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। আজিৰ উপায়: বুধদেৱ পূজা কৰক, বুদ্ধদেৱক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা আৰু সংযোগৰ দিন। আপোনাৰ অন্তৰ্দৃষ্টি আৰু বুদ্ধিমত্তাই কামত সহায় কৰিব, কিন্তু খৰধৰ আৰু অনুভূতিৰ অতিপ্ৰকাশ নকৰিব। আজিৰ মূল মন্ত্ৰ: ধৈৰ্য প্লাছ অন্তৰ্দৃষ্টি। চাকৰি আৰু কৰ্মজীৱন। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত সৃজনশীলতাৰ প্ৰদৰ্শন কৰিব পাৰিব। সহকৰ্মী আৰু অপৰস্ত ব্যক্তিৰ সৈতে ভাল ব্যৱহাৰ কৰক। নতুন দায়িত্ব বা প্ৰজেক্টৰ সুযোগ আছে। খৰধৰ আৰু অহংকাৰ ভাৱ এৰাই চলক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতি বিশ্লেষণ কৰি চাওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম নিয়মিত থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি পুৰণি ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত যদি ফাঁচি আছিলে টকা, সেই টকা পাব পাৰে। অপ্ৰয়োজনীয় খৰচ নকৰিব। আৱেগিক সিদ্ধান্ত লৈ টকা পইচা খৰচ নকৰিব। আজিৰ দিনটোত বাজেট বা সঞ্চয়ৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। সামাজিক পৰিচয়ৰ জৰিয়তে সম্পৰ্ক গঢ়িব পাৰে। অনুভূতি প্ৰকাশৰ সময়ত সত্যতা বজাই ৰাখক। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি আৰু মিলন বৃদ্ধি পাব। পাৰিবাৰিক সুখ সমৃদ্ধি বজাই থাকিব। কথা বতৰাত ধৈৰ্য অতি প্ৰয়োজনীয়। আজিৰ দিনটোত মৰম, ভালপোৱা, বুজাবুজি আৰু সংযোগ শক্তি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু টোপনিৰ সমস্যা বা এলেহুৱা ভাৱ আহিব পাৰে। আজিৰ উপায়: নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু ধ্যান লগতে গভীৰ শ্বাস-প্ৰশ্বাস কৰক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। আজিৰ উপায়: ব্ৰহ্ম বা জল পূজা কৰক।
ওম জলদাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল মীন ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল 7 জানুৱাৰী 2026। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।